অনুৰাগ লাৰ্ণিং হাব কোৱালিটি এডুকেশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ পাঠ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ এই পাঠটোৰ চমু উত্তৰৰ পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিবলৈ ওলাইছোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই থ'ব যাতে পৰৱৰ্তী নটিফিকেশ্যনত ইয়াৰ পিছৰ ভিডিঅ'সমূহ আপোনালোকে সময়মতে পাই থাকে। আহক আমি এতিয়া আজি এই যিটো আলোচ্য পাঠ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ এই পাঠটোৰ চমু উত্তৰৰ প্ৰশ্নখিনি আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে অসমীয়া লিটাৰেৰী ছ'চাইটিৰ বিষয়ে চমুকৈ লিখা। অসমীয়া লিটাৰেৰী ছ'চাইটি 1872 চনত কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰসকলে গঠন কৰিছিল। ইয়াৰ মূল উদ্দেশ্য আছিল অসমীয়া ভাষা সাহিত্যৰ চৰ্চা আৰু উন্নতি সাধন কৰা। এই সংগঠনে অসমীয়া ভাষাৰ উন্নতিৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছিল। দ্বিতীয় প্ৰশ্নটো হ'ল জোনাকী যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটা চমু আভাস দিয়া। জোনাকী যুগ 1889 পৰা 1903 চন অসমীয়া সাহিত্যৰ এক সোণালী যুগ হিচাপে জনাজাত। এই যুগত লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আদি সাহিত্যিকসকলে অসমীয়া ভাষা সাহিত্যলৈ নতুন চিন্তা আৰু জাতীয়তাবাদী চেতনা কঢ়িয়াই আনিছিল। জোনাকী আলোচনীৰ মাধ্যমেৰে অসমীয়া জাতীয়তাবাদ আৰু স্বাভিমানৰ ধাৰা প্ৰবাহিত হৈছিল। এতিয়া আহোঁ পৰৱৰ্তী প্ৰশ্ন আহোম সভাৰ ৰাজনৈতিক দাবী সম্পৰ্কে চমুকৈ আলোচনা কৰা। আহোম সভা 19 শতিকাৰ শেষৰ ফালে আহোম জনগোষ্ঠীৰ উন্নতি আৰু অধিকাৰ সুৰক্ষিত কৰাৰ উদ্দেশ্যে গঠিত হৈছিল। ইয়াৰ ৰাজনৈতিক দাবীসমূহৰ ভিতৰত আহোম জনগোষ্ঠীৰ বাবে চৰকাৰী চাকৰিত সংৰক্ষণ, আহোম ভাষা সংস্কৃতিৰ সংৰক্ষণ আৰু উন্নতি, আৰু ৰাজনৈতিক প্ৰতিনিধিত্ব আদি বৃদ্ধি। পৰৱৰ্তী প্ৰশ্ন আছাম এছ'চিয়েশ্যনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল? আমি এতিয়া 4 নম্বৰ প্ৰশ্নটো আলোচনা কৰিবলৈ লৈছোঁ। আছাম এছ'চিয়েশ্যনে 1903 চনত গঠন হৈছিল আছাম এছ'চিয়েশ্যন, আৰু এই এছ'চিয়েশ্যনে ব্ৰিটিছ চৰকাৰৰ ওচৰত অসমীয়া জনসাধাৰণৰ বিভিন্ন সমস্যা আৰু দাবী উত্থাপন কৰিছিল। ইয়াৰ ভিতৰত আছিল অসমীয়া ভাষাৰ স্বীকৃতি, শিক্ষাৰ উন্নতি, ভূমি ৰাজহৰ হাৰ হ্ৰাস আৰু অসমৰ ৰাজনৈতিক প্ৰতিনিধিত্ব বৃদ্ধি আদি। পৰৱৰ্তী প্ৰশ্ন অসমত অসহযোগ আন্দোলনৰ নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা। অসমত অসহযোগ আন্দোলনত নেতৃত্ব দিয়া কেইজনমান উল্লেখযোগ্য অসমীয়া নেতা আছিল তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, কুলধৰ চলিহা, চন্দ্ৰনাথ শৰ্মা। তেওঁলোকে মহাত্মা গান্ধীৰ নীতিসমূহ অসমত প্ৰচাৰ কৰি জনসাধাৰণক আন্দোলনত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছিল। পৰৱৰ্তী প্ৰশ্ন কানিংহাম চাৰ্কুলাৰৰ বিষয়ে চমুকৈ লিখা। কানিংহাম চাৰ্কুলাৰ 1903 চনত ব্ৰিটিছ চৰকাৰে জাৰি কৰা এক বিতৰ্কিত নিৰ্দেশনা আছিল। ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে ৰাজনৈতিক আন্দোলনত অংশগ্ৰহণ কৰাত বাধা আৰোপ কৰা হৈছিল। আন্দোলনত অংশগ্ৰহণ কৰিলে শাস্তিৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ ফলত অসমত ছাত্ৰ আন্দোলন অধিক তীব্ৰতৰ হৈছিল। এই কানিংহাম চাৰ্কুলাৰটো চমু টোকাও আহে, গতিকে আপোনালোকে প্ৰশ্নটো গুৰুত্ব সহকাৰে ল'ব আৰু নিজৰ বহীত টুকি ৰাখিব। নেক্সট প্ৰশ্ন গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যাৰ বিষয়ে চমুকৈ লিখা। গোপীনাথ বৰদলৈৰ নেতৃত্বত স্বাধীন অসমৰ প্ৰথম মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত বহুতো সমস্যাৰ সন্মুখীন হৈছিল। ইয়াৰ ভিতৰত আছিল দেশ বিভাজনৰ ফলত উদ্ভৱ হোৱা শৰণাৰ্থীৰ সমস্যা, আইন শৃংখলাজনিত সমস্যা, অৰ্থনৈতিক সংকট আৰু ৰাজ্য পুনৰ্গঠনৰ সৈতে জড়িত প্ৰত্যাহ্বান আদি। পৰৱৰ্তী প্ৰশ্ন অসম চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠানৰ অসম কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা। অসম কৃষি বিশ্ববিদ্যালয় 1969 চনত যোৰহাটত স্থাপিত হৈছিল। ইয়াৰ মূল উদ্দেশ্য আছিল কৃষি শিক্ষা, গৱেষণা আৰু কৃষি ক্ষেত্ৰত প্ৰসাৰ সেৱাৰ জৰিয়তে ৰাজ্যৰ কৃষিখণ্ডলৈ উন্নতি সাধন কৰা। এই বিশ্ববিদ্যালয়ে অসমৰ কৃষিখণ্ডলৈ এক গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছে। নেক্সট প্ৰশ্ন অসম চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা। অসম চিকিৎসা মহাবিদ্যালয় 1948 চনত ডিব্ৰুগড়ত স্থাপিত হৈছিল। ইয়াৰ পূৰ্বে ই বেৰী হোৱাইট মেডিকেল স্কুল হিচাপে জনাজাত আছিল। এই মহাবিদ্যালয়খনে
অসমৰ চিকিৎসা, শিক্ষা আৰু স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা পালন কৰি আহিছে। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা। উত্তৰটো হ'ব অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা 1888 চনত কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰসকলে গঠন কৰিছিল। এই সভাৰ মূল উদ্দেশ্য আছিল অসমীয়া ভাষা সাহিত্যৰ উন্নতি সাধন কৰা। ইয়াৰ কাৰ্যাৱলীৰ ভিতৰত আছিল জোনাকী আলোচনী প্ৰকাশ, পুৰণি অসমীয়া গ্ৰন্থৰ সংগ্ৰহ আৰু প্ৰকাশ, অসমীয়া ব্যাকৰণ আৰু অভিধান প্ৰণয়ন, অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ। এই সভাই অসমীয়া সাহিত্য আৰু জাতীয়তাবাদৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, এইটো ব্ৰড কুৱেশ্যনো আহে। অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাৰ কাৰ্যাৱলী আৰু ভূমিকাৰ বিষয়ে আলোচনা কৰা। আৰু কেতিয়াবা 2-3 মাৰ্ক দি পেলাইও এই প্ৰশ্নটো লিখিবলৈ আহে। গতিকে আপোনালোকে এনেকুৱা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ বহী কাগজ উলিয়াই টুকি ৰাখিব। পৰীক্ষাৰ সময়ত আপোনালোক যথেষ্ট উপকৃত হ'ব। পৰৱৰ্তী প্ৰশ্ন, অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে আলোচনা কৰা। অসম ছাত্ৰ সন্মিলন 1916 চনত ডিব্ৰুগড়ত স্থাপিত হৈছিল। ই অসমৰ ছাত্ৰ আন্দোলন আৰু জাতীয়তাবাদী জাগৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ অৱদানসমূহৰ ভিতৰত আছিল অসমীয়া ভাষা সাহিত্যৰ উন্নতি সাধন, শিক্ষাৰ প্ৰসাৰ, সামাজিক সংস্কাৰ আৰু স্বাধীনতা আন্দোলনত ছাত্ৰ সমাজক সংগঠিত কৰা। এই সংগঠনে অসমীয়া জাতীয় জীৱনলৈ এক নতুন গতি আনি দিছিল। এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। পৰৱৰ্তী প্ৰশ্ন আছে, ৰায়ত সভাৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে আলোচনা কৰা। ৰায়ত সভাসমূহ আছিল অসমৰ বিভিন্ন স্থানত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে জনসাধাৰণক সংগঠিত কৰা এক গোপন সভা। এই সভাৰ মূল উদ্দেশ্য আছিল ব্ৰিটিছ চৰকাৰৰ শোষণৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰা, স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা আৰু সংগ্ৰামৰ বাবে কৌশল প্ৰস্তুত কৰা। এই সভাসমূহে স্বাধীনতা সংগ্ৰামত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই ৰায়ত সভাৰ উদ্দেশ্য, ভূমিকা, এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাৰ যিটো প্ৰশ্ন আৰু এই প্ৰশ্ন দুটাৰ ভিতৰত এইবাৰ যিকোনো এটা প্ৰশ্ন আপোনালোকৰ SSLC পৰীক্ষাত আহিবই, আপোনালোকে কথাটো মন কৰিব। এতিয়া আহোঁ পৰৱৰ্তী প্ৰশ্ন, যোৰহাট সাৰ্বজনীন সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা। যোৰহাট সাৰ্বজনীন সভা 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠন হৈছিল। ইয়াৰ মূল উদ্দেশ্য আছিল অসমীয়া জনসাধাৰণৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক অধিকাৰ সুৰক্ষা কৰা। ইয়াৰ কাৰ্যাৱলীৰ ভিতৰত আছিল ব্ৰিটিছ চৰকাৰৰ ওচৰত জনসাধাৰণৰ দাবী উত্থাপন কৰা, শিক্ষা প্ৰসাৰৰ বাবে কাম কৰা আৰু সামাজিক সংস্কাৰ সাধন কৰা। এই সভাই অসমৰ ৰাজনৈতিক জাগৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। আজিলৈ আমি এই 13টা পাঠভিত্তিক চমু প্ৰশ্ন আলোচনা কৰিলোঁ। গতিকে প্ৰশ্নসমূহ অতি গুৰুত্বপূৰ্ণ। আপোনালোকে বহী কাগজ উলিয়াই প্ৰশ্নখিনি নোট কৰি যাব, যাতে পৰীক্ষাৰ সময়ত সহায় হয়। আৰু ভিডিঅ'টো স্কিপ কৰি নাচাব, স্কিপ কৰি চালে ভিডিঅ'বোৰ থাকি যায়। আপোনালোকে ভিডিঅ'টো শ্ল' মোশ্যনতে চলিবলৈ দিব আৰু লাহে লাহে প্ৰশ্নবোৰ তেতিয়া লিখিবলৈ সুবিধা হ'ব। আৰু শেষত চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই থ'বলৈ নাপাহৰিব, যাতে পৰৱৰ্তী ন'টিফিকেশ্যনসমূহ আপোনালোকে সময়মতে পাই থাকে আৰু আপোনালোকৰ এটা সুন্দৰ ফলাফল গঢ়াত সহায় হয়।